নাগাল্যান্ডত যদি নাগাৰ দপদপনি চলে, বিহাৰত যদি বিহাৰী দপদপনি চলে, পাঞ্জাবত যদি পাঞ্জাবীৰ দপদপনি চলে, আৰু ৱেষ্ট বেংগলত যদি বেংগলীৰ দপদপনি চলে, তেন্তে অসমত কিয় অসমীয়াৰ দপদপনি নচলে? অসমত কেৱল অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ দপদপনি চলিব। এয়া স্পষ্ট কথা। হাই বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। অতি দুখৰ কথা, অতি দুখৰ বিষয় আমি সকলোৱে আজি অসমৰ বিভিন্ন চুকে কোণে দেখিবলৈ পাই আছো যে আমাৰ খিলঞ্জীয়াসমূহৰ মাজত এটা বিভ্ৰান্তি নাইবা ভুল দেখা পোৱা গৈছে যে অকল যদি শিৱসাগৰত কিবা ঘটনা ঘটে তেতিয়াহ'লে অকল শিৱসাগৰ নাইবা তাৰ চুবুৰীয়া ডিষ্ট্ৰিক্টসমূহে অকল মাত মাতে। কিন্তু আমি বিচাৰো সমগ্ৰ অসমত যিসকল বহিৰাগত বনিয়া সেইসকলে অসমৰ বিভিন্ন প্ৰান্তত সময়ে সময়ে আমাৰ অসমৰ খিলঞ্জীয়াসকলৰ ওপৰত যি বৰ্বৰ অত্যাচাৰ কৰিবলৈ দেখি পাওঁ, সেই অত্যাচাৰৰ বিৰুদ্ধে বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে যে অসমত বহিৰাগতৰ বৰ্বৰ আক্ৰমণ চলি থকা, বৰ্বৰ আক্ৰমণ কৰি থকা আমি পৰিলক্ষিত হৈছোঁ। অসমৰ খিলঞ্জীয়াৰ ওপৰত যি বহিৰাগতৰ এই অত্যাচাৰৰ বিৰুদ্ধে আমি এখন যুঁজ কৰিব লাগে, যিখন যুঁজত আমাৰ জাতি মাটি ফেটি সকলো সুৰক্ষা থকাৰ লগতে আমাৰ খিলঞ্জীয়া লোকসকলো সুৰক্ষিত হৈ থাকিব। সেয়েহে আমি সমগ্ৰ অসমৰ অসমীয়া খিলঞ্জীয়াই একত্ৰিত হৈ এখন নাৱৰ যাত্ৰী হৈ অসমৰ খিলঞ্জীয়াসকলৰ বুকুত যি জাতীয় সংগঠন আছে সেইসমূহ সকলো মিলি একত্ৰিত হৈ এখন যুঁজ কৰিব লাগে, যিখন যুঁজ অতি সোনকালে কৰা উচিত। সিদিনা শিৱসাগৰত যিটো ঘটনা ঘটিছে, যিটো ঘটনা বহিৰাগতই আমাৰ খিলঞ্জীয়া সেই ভণ্টিগৰাকীৰ ওপৰত কৰিছে, তো সেই ঘটনাটো কোনো পধ্যে গ্ৰহণযোগ্য নহ'ব। দোষীয়ে উচিত শাস্তি পাবই লাগিব। অন্যথাই কিন্তু সময় গৈ থকাৰ লগে লগে বহিৰাগতৰ উদ্ভণ্ডালি আৰু অত্যাচাৰ অসমত খুব তীব্ৰতৰভাৱে বৃদ্ধি পাব। সেয়েহে আমি গোটেই অসমৰ খিলঞ্জীয়া জনগণ ওলাই আহি আমি ৰাজপথত আন্দোলন কৰা উচিত। যিমান কেইখন জিলা আছে প্ৰত্যেকখন জিলাতে প্ৰত্যেকটো জাতীয় সংগঠনে ওলাই আহি আন্দোলন কৰিব লাগে, যাতে অসমীয়া কোন হয়, খিলঞ্জীয়া কোন হয়, সেই বহিৰাগতসকলে যাতে অসমীয়া আৰু খিলঞ্জীয়াৰ পৰিচয় পায় আৰু সমগ্ৰ অসমত তীব্ৰতৰ প্ৰতিবাদ হ'ব লাগে, তীব্ৰতৰ আন্দোলন হ'ব লাগে, যাতে কোনো পধ্যে আৰু ভৱিষ্যতে যাতে সেই বনিয়াসকলে বহিৰাগতসকলে কোনো পধ্যে চান্স নাপায়। একেলগে সংগ্ৰাম কৰি আমি দেখাই দিওঁ বহিৰাগতসকলক যে আমি অসমীয়া কোন হয়, অসমত কেৱল অসমীয়াৰহে দপদপনি চলিব। এইটো কথা কিন্তু চিৰকাল জীয়াই থাকিব লাগিব, পূৰ্বতেও আছিল। তো বলক, শিৱসাগৰত আমাৰ খিলঞ্জীয়া জাতীয় দল সংগঠনসমূহে খিলঞ্জীয়াসকলে যি আন্দোলন কৰিছে সেই আন্দোলনৰ পৰা আমি অলপ জ্ঞান আয়ত্ত কৰি আমি গোটেই সমগ্ৰ অসমত কেনেদৰে আন্দোলন কৰিব লাগে শিকো আহক। বলক, বহিৰাগতক আমি দমন কৰিবলৈ হলে তেতিয়াহ'লে আমি খিলঞ্জীয়া ভাইসকলে একত্ৰিত হৈ আমি কাম কৰাটো উচিত, কাম কৰিবই লাগিব। সেয়েহে সকলোৱে ওলাই আহক, আমি একেলগে কাম কৰোঁ, একেলগে আন্দোলন কৰোঁ, একেলগে কৰা হ'ল। আৰু প্ৰহাৰ কৰা অনা অসমীয়া দুটা হৈছে অৰুণ লাহতি আৰু পোদ্দাৰ, মনীষ পোদ্দাৰ। গতিকে অৰুণ লাহতি আৰু মনীষ পোদ্দাৰ আজিৰ পৰা সাৱধান। অৰুণ লাহতি আৰু মনীষ পোদ্দাৰ আজিৰ পৰা তহঁতি সাৱধান। আজিৰ পৰা তহঁতি সাৱধান। তহঁতি জেলৰ পৰা তেতিয়াই তহঁতৰ পিঠি বহল কৰি দিয়া হ'ব। তহঁতৰ পিঠি তেতিয়া কিন্তু বহল কৰি দিয়া হ'ব। আৰু দুটা মাৰোৱাৰী আছে, এটা বাৰ্গী আৰু এটা অংকুশ কেদিয়া। সেই দুটাই কি আমাৰ অসমীয়া ল'ৰাক জেলত ভৰাই। আজি কৈ দিব বিচাৰিছো যে শিৱসাগৰত এই ধৰণৰ অনা অসমীয়াৰ দাদাগিৰি আজিৰ পৰা নচলিব, আজিৰ পৰা নচলিব। আমি কালি শুনিবলৈ পাইছো শিৱসাগৰত বোলে মাৰোৱাৰীয়ে মাৰোৱাৰী প্ৰিমিয়াৰ লীগ পাতে, ভোজপুৰীয়ে বোলে ভোজপুৰী প্ৰিমিয়াৰ লীগ পাতে। আজিৰ পৰা আমি এটা কথা কৈ দিব বিচাৰিছো
শিৱসাগৰত মাওৱাৰী প্ৰিমিয়াৰ লীগ, ভোজপুৰী প্ৰিমিয়াৰ লীগ এইবিলাক নহ'ব। শিৱসাগৰত যেতিয়া আছে শিৱসাগৰ প্ৰিমিয়াৰ লীগ হ'ব লাগিব আৰু জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে প্ৰতিজন শিৱসাগৰবাসীয়ে এই খেলত অংশগ্ৰহণ কৰিব। আমি ইতিমধ্যে কৈছো যে শিৱসাগৰত থাকিলে কোনো অনা অসমীয়াই সংগঠন কৰিব নোৱাৰিব। শিৱসাগৰত থাকিলে শিৱসাগৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে জাতীয় জনগোষ্ঠীয় দল সংগঠন বিলাকৰ লগত একত্ৰিত হৈ অসমৰ কাৰণে মাত মাতিব লাগিব। ইয়াত ভোজপুৰী ছাত্ৰ সন্থা, মাৰোৱাৰী যুৱ মঞ্চ আৰু বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন এইবিলাকক কিন্তু ইয়াত সংগঠন কৰিব নোৱাৰিব আৰু কৰা দেখিলে আমাৰ ল'ৰাই কিন্তু পিটিব। সঁচা কথা তহঁতি ইয়াত সংগঠন কৰিবি, আমাৰ তহঁতি অসমীয়া বাই ভনীক মাৰিবি, এই ধৰণৰ দম্ভালি গুণ্ডামি ডিজে লগাই লৈছে, ডিঙি গুজেকে মদ খাইছে আৰু কি গাইছে? মুন্নি বদনাম হুই। শিৱই কি মুন্নি বদনাম হুই গাইছিলে নেকি? মুন্নি বদনাম হুই গাইছে, গাই মেলি ভোজপুৰী গান গাই ইয়াত নাচিছে। এইবাৰৰ পৰা এই যোনে নাচিবলৈ আহিব কঁকাল ভাঙি দিম। ইয়াত কোনোবাই ভগৱানক শ্ৰদ্ধা কৰক, ভক্তি কৰক বা ক'বলগীয়া একো নাই। আমি অন্তৰৰ পৰাই তেওঁলোকক স্বাগতম জনাইছো। কিন্তু ডিঙিলৈকে মদ খাই মুন্নি বদনাম হৈ যদি কোনোবাই গাবলৈ আহে আমি গাবলৈ নিদিওঁ। হয়নে নহয়? হয়নে নহয়? স্পষ্ট কথা, এই মাতৃভূমিত অনাদি অনন্ত কাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব। হয়নে? অসমৰ ভাষা, কলা, কৃষি, সংস্কৃতিয়ে চিৰদিন চিৰকালৰ কাৰণে উচ্চ স্থানত জিলিকি থাকিব লাগিব। হয়নে? অসমৰ সম্পদ অধিকাৰ, ভূমি অধিকাৰ অসমীয়া মানুহত থাকিব লাগিব। হয়নে? আৰু এটা কথা কৈ দিছো, আমি 30টা সংগঠনে সেইদিনা এটা সিদ্ধান্ত লৈছো, শিৱসাগৰত যিমানখিনি ব্যৱসায়িক প্ৰতিষ্ঠান আছে তেওঁলোকৰ নাম ফলকসমূহ অসমীয়া ভাষাত ডাঙৰ ডাঙৰকৈ লিখিব লাগিব। 24 ঘণ্টা সময় দিছো, যদি 24 ঘণ্টাৰ ভিতৰত যদি তেওঁলোকে ঠিক নকৰে আমাৰ ল'ৰাই কোলা ৰং আনি দিব। কৈ লাভ নাই কিন্তু দেই, এটা সঁচাকে কৈছো। গতিকে আজি আমি আমাৰ কাৰ্যসূচী দিশে আগবাঢ়িব বিচাৰিছো। গতিকে সকলোৱে একেলগে কওক, জয় আই অসম। অনা অসমীয়া গুণ্ডামি কোনো কাণ্ড সহ্য কৰা নহব। ইয়াৰ পিছতে আমাৰ মাজত থকা সদৌ টায়ম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ বসন্ত গগৈদেৱ আছে, মই তেওঁক চমুকৈ দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছো। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। এটা স্পৰ্শকাতৰ বিষয়টো হৈছে যে অসমত ধলগিৰি খিলঞ্জীয়া জনগণে নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে। এইখন শিৱসাগৰ, যিখন শিৱসাগৰে সম্প্ৰীতিৰ কথা কয়, সমন্বয়ৰ কথা কয়, যিখন শিৱসাগৰে কোনো বিভেদৰ কথা নকয়, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ হুলস্থুল লগাৰ পাছতো শিৱসাগৰে লাই খুঁটাটো ধৰি থাকে যাতে শিৱসাগৰৰ পৰা জাতীয়তাবাদী চেণ্টিমেণ্টটো কেতিয়াও আঁতৰি নাযায়। শিৱসাগৰৰ মানুহখিনিৰ মাজত জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে এটা কথাই জানে যে আমি গৌৰৱী অসমীয়া, আমি অসমত বসবাস কৰা ধলগিৰি খিলঞ্জীয়া। আৰু 98% ধলগিৰি খিলঞ্জীয়া বসবাস কৰা এইখন শিৱসাগৰত যেতিয়াই ধলগিৰি এজনী জীয়াৰীৰ ওপৰত বহিৰাগত বনিয়াৰ দুষ্ট চক্ৰই দিন দুপৰতে যেতিয়া তেওঁৰ গাৰ বস্ত্ৰ ফালিলে, যেতিয়া তেওঁ ৰাজপথত গুৰুলাগুলকৈ পিটিলে, সেই সময়ত আমি আৰু বুজিবলৈ বাকী নাথাকিল যে 98% খিলঞ্জীয়া বসতি প্ৰধান এইখন শিৱসাগৰতো বহিৰাগতৰ দপদপনি ক্ৰমান্বয়ে বাঢ়ি গৈছে আৰু খিলঞ্জীয়াৰ অস্তিত্ব বিপন্ন হৈছে। এই যে খিলঞ্জীয়াৰ অস্তিত্ব বিপন্ন হৈছে, এই যে অসমত অসমীয়াৰ অধিকাৰ হেৰুৱাৰ উপক্ৰম ঘটিছে, তাক লৈ ৰাইজ একত্ৰিত হৈছে। এই একত্ৰিত হোৱা ৰাইজে কোনো কংগ্ৰেছ, কোনো বিজেপি, কোনো ৰাইজৰ দল, কোনো CPI দলক সমৰ্থন কৰি বা এগেইনষ্ট কৰি এই ৰেলী উলিওৱা নাই। আমি ৰেলী এইকাৰণে উলিয়াইছো যে খিলঞ্জীয়াৰ আধিপত্য অসমত অনাদি অনন্ত কালৰ কাৰণে থাকিব লাগিব। এইখন অসমত সম্পদ আমাৰ অধিকাৰ আমাৰ হ'ব লাগিব। এইখন অসমত বজাৰ আমাৰ, পথাৰ আমাৰ হ'ব লাগিব। আৰু এই শ্লোগানে আগবাঢ়িবলৈ যাওঁতে এইখিনি দুষ্ট চক্ৰই খিলঞ্জীয়া ধলগিৰি ৰাইজৰ পক্ষত নাথাকি
কেইটামান পইচাৰ বিনিময়ত বহিৰাগত দুষ্ট চক্ৰৰ পক্ষত লোৱা দেখা যায়। আমি আজি এইকাৰণে ক্ষোভিত হৈছো যে আমি আজি চিটু বৰুৱা শৃংখল চলি আহোঁতে বা আমি কিয় ক'বলগীয়া হৈছে যে তোমালোকে শিৱসাগৰত অসমীয়াৰ সংগঠন তোমালোকে কৰিব নোৱাৰিবা। এই কথাটো ক'বলৈ যাওঁতে ফেচবুক হোৱাটছআপ বা কোনো মানুহৰ অনুগতসকলে আমাক সমালোচনা কৰিছে, আমাক কৈছে যে তোমালোকে ভোজপুৰী সংগঠনক এগেইনষ্ট কৰিছা, মাৰোৱাৰী সংগঠনক তোমালোকে এগেইনষ্ট কৰিছা, বেংগলী ফেডাৰেশ্যনক তোমালোকে শিৱসাগৰত এগেইনষ্ট কৰিছা, কিন্তু তোমালোকে আমচুক কিয় ইয়াত এগেইনষ্ট কৰা নাই? আমি পোনপটীয়াকে সেইসকল বদনৰূপী অসমীয়াক ক'ব বিচাৰিছো, হে তোমালোকৰ বিভিন্ন নামধাৰী অনুগতসকল, তোমালোকে এটা কথা স্পষ্টভাৱে কৈ দিয়া যে তোমালোক খিলঞ্জীয়াৰ পক্ষত আছা, ধলগিৰি অসমীয়া ৰাইজৰ পক্ষত আছা, নে তোমালোকে বহিৰাগত বনিয়াৰ পকেটত তোমালোক সোমাই আছা? ইয়াত আমচুৰ কথা নাহে, ইয়াত বিচ্ছিন্নতাবাদী শক্তিৰ কথা নাহে। আমি এইকাৰণে তেখেতলোকক বেন কৰিছো যে যি সময়ত শিৱসাগৰ মাৰোৱাৰী সম্প্ৰদায়ৰ এজনী ছোৱালী সৰিতা তছনিৱাল, তেখেতক যেতিয়া ডিব্ৰুগড় মেডিকেল কলেজত ৰেপ কৰি হত্যা কৰা হৈছিল, কোনে হত্যা কৰিছিল? এজন অসমীয়াৰ যুৱক, এজন অসমীয়া ডক্টৰে তেখেতক ৰেপ কৰি হত্যা কৰিছিল। তাৰ বিৰুদ্ধে শিৱসাগৰ ৰাজপথ উত্তাল হৈছিল, এনেধৰণেই প্ৰতিবাদ হৈছিল আৰু সকলোৱে কৈছিলো যে সেই দুষ্কাৰ্য সংঘটিত কৰা ব্যক্তিজনক জেল হাজতলৈ প্ৰেৰণ কৰক। সেই সময়ত আমি সাম্প্ৰদায়িক কথা বতৰা ভবা নাছিলো, সেই সময়ত আমি জনগোষ্ঠ চিন্তা চেতনাৰ মাজত আবদ্ধ থকা নাছিলো। আমি কৈছিলো যে সৰিতা তছনিৱাল এজনী অসমীয়া মনৰ ছোৱালী। সৰিতা তছনিৱালৰ পৰিয়াল আজি শ বছৰ ধৰি শিৱসাগৰত আছে। গতিকে তেখেত গৌৰৱী অসমীয়া, গতিকে তেখেতক ন্যায় দিব লাগে আৰু আমি ন্যায় দিয়াৰ সক্ষম হৈছিলো। আৰু এগৰাকী বিহাৰী সম্প্ৰদায়ৰ ছোৱালী যে ট্ৰেইনত যেতিয়া ৰেপ কৰি হত্যা কৰিছিলে, ৰূপালী হলৰ বেক চাইডে আছিলে, তেতিয়াও আমি ধলগিৰি জনসাধাৰণ গৈ তেখেতৰ ন্যায় পক্ষত থিয় হৈছিলো আৰু কাল্পিকজনক আমি এৰেষ্ট কৰাইছিলো। কিন্তু আমাৰ যেতিয়া ধলগিৰি ভোজপুৰী ছাত্ৰ সন্থা, ভোজপুৰী যুৱ পৰিষদ, বেংগলী ছাত্ৰ ফেডাৰেশ্যন, তোমালোকে কিয় এটা অনুশোচনামূলক অনুকম্পামূলক এটা বাইট তোমালোকে নিদিলা? কিয় ধলগিৰি সেই ছোৱালীজনীৰ পক্ষত থাকি তোমালোকে এবাৰো আমাক নকলা যে যি কেইজন দুষ্ট চক্ৰই এই কাৰ্য সংঘটিত কৰিছে তেখেতলোক কাল্পিত, তেখেতলোকে